নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। গুৱাহাটী RBI অফিচ এটেণ্ডেণ্ট ৰিক্ৰুইটমেণ্ট 2026 যিটো মান্থলি যিটো চেলাৰী হয় 50,000 প্লাছ চেলাৰী, আৰু যিটো শিক্ষাগত অৰ্হতা 10 পাছ 12 পাছ আৰু বয়স যিটো আছে 18 পৰা কিমান বছৰলৈকে, গোটেইখিনি এটা ভিডিঅ'তে সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে পাই যাব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে চেনেলটোত ভিডিঅ'টো চাই আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো দিনত এটা দুটা আপডেট আপোনালোকক আনিয়ে থাকোঁ। ইয়াত আপোনালোকে চাব পাৰে গোটেই তথ্যটো হ'ব, চাই থাকক। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব, কিয়নো সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব, আৰু শিক্ষাগত যিটো অৰ্হতা, বয়সৰ সময়সীমা আৰু গোটেইখিনি কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, কিয়নো আপোনালোকৰ ভালৰ কাৰণে কৈ আছোঁ। আৰু যদি আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব, কিয়নো ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক দিয়ে থাকোঁ। ইয়াত RBI অফিচ এটেণ্ডেণ্ট ৰিক্ৰুইটমেণ্ট হয়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা কেইবাশো পদ মুকলি কৰি দিছে। ইয়াত কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কেনেকৈ এপ্লাই কৰিব, গোটেইখিনি কৈ দিম। আপোনালোকে সম্পূৰ্ণলৈকে ভিডিঅ'টো চাই থাকক। ইয়াত RBI অফিচ এটেণ্ডেণ্ট ৰিক্ৰুইটমেণ্ট 2026 আৰু ইয়াত 572টা ভেকেঞ্চি আছে, ইয়াত কৈ দিম। আৰু আমাৰ অসমত কেইটা পদ আছে আৰু কেটাগৰী উইচ ভেকেঞ্চিবিলাক দিয়া আছে, সকলোখিনি কৈ দিম তথ্য। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI লাষ্ট ডেটটো আছে ইয়াত 4/2/2026 লৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ফেব্ৰুৱাৰী 4 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI হেজ ৰিলিজড এন ইমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 572 পোষ্ট। অফিচ এটেণ্ডেণ্টৰ কাৰণে কি আছে 572টা পোষ্ট আছে। ইয়াত ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন হিয়াৰ। যাৰ ইণ্টাৰেষ্টেড তেওঁলোকে ইয়াত কৰিব এপ্লাই। ইয়াত আছে নেম অফ পোষ্ট অফিচ এটেণ্ডেণ্ট। ইয়াত নাম্বাৰ অফ পোষ্ট আছে 572টা পোষ্ট আছে। লোকেশ্যন উইচ ভেকেঞ্চি ইয়াত দিয়া আছে আহমেদাবাদত আছে 29টা পোষ্ট আছে। ইয়াত ভূপালত আছে, ভুৱনেশ্বৰত আছে কিমানটা পোষ্ট আমি দেখিম এতিয়া। আমালোকৰ মানে যিটোত মানে আমাৰ অসমত ইয়াত কি আছে, গুৱাহাটীত ইয়াত কিমান আছে 52 ভেকেঞ্চি আছে। মই ভাবোঁ যে ইয়াত মানে পোষ্ট কম আছে, সেইকাৰণে ইয়াত এপ্লাই কৰিব লাগে। কিয়নো ইয়াত য'ত পোষ্ট কম থাকে ইয়াত বেছি মানুহে এপ্লাই কৰিবলৈ ইচ্ছা নকৰে। সেইকাৰণে মই ভাবিছোঁ যে ইয়াত কম পোষ্ট আছে, সেইকাৰণে সকলোৱে এপ্লাই ইয়াত কৰি ল'ব। ইয়াত দেখিব পাৰিছে মানে ইলিজিবল যিটো ক্ৰাইটেৰিয়া ইয়াত আছে। এজ যিটো লিমিট হয়, মই কৈছিলোঁ এজ লিমিটটো মানে কৈ দিম আপোনালোকক। মানে বয়সৰ যিটো সময়সীমা 18 পৰা 25 বছৰলৈকে আপোনালোকে সেই পোষ্টত আবেদন কৰিব পাৰিব যদি জেনাৰেল হয়। আৰু OBC SC STৰ কাৰণে SC STৰ কাৰণে আছে 5 বছৰ আৰু OBCৰ কাৰণে আছে 3 বছৰ। এজ যিটো ৰিলেক্সেশ্যন হয়, কেটাগৰী উইচ এজ ৰিলেক্সেশ্যন ইচ এজ মেনশ্যন বিল' ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু আপোনালোকে জেনাৰেল যদি হয় 18 পৰা 25 বছৰলৈকে সেই পোষ্টত আবেদন কৰিব পাৰিব। আৰু ইয়াত দেখা PWBDৰ কাৰণে ইয়াত আনৰিজাৰ্ভ মানে 10 ইয়াৰ্ছ, আৰু PWBD OBCৰ কাৰণে আছে 30 ইয়াৰ্ছ, PWBD SC STৰ কাৰণে আছে 15 ইয়াৰ্ছ। এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় মানে 10 ষ্টেণ্ডাৰ্ড, অথবা আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াত কৈছে হায়াৰ কোৱালিফিকেশ্যন যদি ইয়াত আছে, ইয়াত কি কৈছে, দ্য কেণ্ডিডেট শুড বি এন আণ্ডাৰ গ্ৰেজুৱেট এণ্ড কেণ্ডিডেট প্ৰচেছ হায়াৰ কোৱালিফিকেশ্যন আৰ নট ইলিজিবল টু এপ্লাই। হায়াৰ এডুকেশ্যন যদি আছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব নোৱাৰিব। ইয়াত গোটেইখিনি দিয়া আছে। এপ্লিকেশ্যন যিটো ফিজ হয়, জেনেৰেল OBCৰ কাৰণে আছে 450 টকা, SC STৰ কাৰণে আছে 50 টকা। ইয়াত ফিজটো দিয়া আছে, মেনশ্যন কৰি দিয়া আছে। আৰু আপোনালোকৰ চিলেবাছটো কৈ দিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে ভিডিঅ'টো চাই থাকিব। আৰু যদি লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপডেটবিলাক আপোনালোকে পাই থাকিব সদায় এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ। ইয়াত আপোনালোকে চাব পাৰে, ইয়াত মানে ষ্টাৰ্টিং যিটো মানে ডেট হয় জানুৱাৰী 15 তাৰিখৰ পৰা, সেইটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে। জানুৱাৰী 15 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ফেব্ৰুৱাৰীৰ 4 তাৰিখলৈকে সেইটো থাকিব। আৰু টেণ্টেটিভ ডেট অফ অনলাইন টেষ্ট, সেইটো কি আছে মানে যিটো এক্সাম হ'ব অনলাইনৰ যোগেদি, সেইটো আপোনালোকে আবেদন কৰিব মানে ইয়াত অনলাইনৰ যোগেদি আপোনালোকৰ এক্সামটো হ'ব 28, ইয়াত লিখা আছে ফেব্ৰুৱাৰী 28ৰ পৰা মাৰ্চ 1 2026, সেইটো মানে ইমান তাৰিখৰ ভিতৰলৈকে এক্সামটো চলি থাকিব। ইয়াত টেণ্টেটিভ দিয়া আছে।
মানে ডেট টু সেইটো চেঞ্জ হ'ব পাৰে সিলেকশ্যন যিটো প্ৰচেছ হয় আৰ বি যিটো সিলেকশ্যন যিটো প্ৰচেছ হয় প্ৰথমত হ'ব অনলাইন টেষ্ট তাৰপিছত লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব এল পি টি তাৰপিছত ইয়াত দেখা আছে অনলাইন টেষ্ট কি হ'ব ৰিজনিং জেনাৰেল ইংলিছ জেনাৰেল এৱাৰনেছ নাম্বাৰিকেল এবিলিটি ইয়াত কি আছে টোটাল কুৱেশ্যন আছে 30 কুৱেশ্যন আছে 30 মাৰ্ক এটা কুৱেশ্যনত এ মাৰ্ক কৰি আছে 1 মাৰ্ক দিয়া আছে ৰিজনিঙত আছে 30টা কুৱেশ্যন থাকিব 30 মাৰ্ক থাকিব ইয়াত জেনাৰেল ইংলিছৰ কাৰণে 30টা কুৱেশ্যন থাকিব 30 মাৰ্ক থাকিব ইয়াত জেনাৰেল এৱাৰনেছ অথবা জিকে ইয়াত থাকিব 30 কুৱেশ্যন থাকিব 30 মাৰ্ক থাকিব আৰু নাম্বাৰিকেল এবিলিটি মানে ইয়াত যিটো মেথ বুলি কোৱা হয় ইয়াত 30 মাৰ্ক আৰু কুৱেশ্যনে থাকিব 30টা ইয়াৰ টোটাল আছে কি 120 কুৱেশ্যন থাকিব 120টা ইয়াত কুৱেশ্যন থাকিব আৰু মাৰ্কো থাকিব 120 120 MCQ মানে কুৱেশ্যন থাকিব আৰু 120 মাৰ্কো থাকিব ইয়াত মানে যিটো 90 মিনিট দিয়া হ'ব ইয়াত দেয়াৰ উইল বি নেগেটিভ মাৰ্ক ফৰ ৰং এনচাৰ ইন দ্য অনলাইন টেষ্ট 1/4 আপোনালোকৰ 4টা যদি ৰং হয় তেনেহ'লে 1 মাৰ্ক মাইনাছ হৈ যাব আৰু যিটো মানে 90 মিনিটছ 90 মিনিটৰ ভিতৰত আপোনালোকে এক্সামটো শেষ হৈ যাব মানে অনলাইনত যেতিয়া মানে যিটো আছে মিনিটটো আছে সেইটো থাকিব মানে চালু থাকিব চলি থাকিব মিনিটটো মানে সেইটো মানে সেকেন্ড উঠি থাকিব তাৰপিছত আপোনালোকৰ যেতিয়া 90 মিনিট হৈ যাব আপোনালোকৰ কি আছে অটোমেটিক কম্পিউটাৰটো অফ হৈ যাব তাৰপিছত আপোনালোকে দেখিব পাৰিছে লেংগুৱেজ প্ৰফিচিয়েঞ্চি যিটো টেষ্ট হয় LP টেষ্ট ইয়াত গোটেইখিনি দিয়া আছে মেনশ্যন কৰি আৰু যিটো ফাইনেল যিটো সিলেকশ্যন হয় ফাইনেল সিলেকশ্যন কেনেকৈ সেইটো আপোনালোকে জানে ফাইনেল সিলেকশ্যন উইল বি অন দ্য বেচিছ কেণ্ডিডেট পাৰপাছ অফ দ্য অনলাইন এক্সামিনেশ্যন তাৰপিছত আপোনালোকে অনলাইনে হোৱাৰ পিছত LP টেষ্ট হ'ব তাৰপিছত মেডিকেল ফিটনেছ দেখিব তাৰপিছত ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত আপোনালোকক ফাইনেল মেৰিট লিষ্ট দিব তাৰপিছত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ দি দিব সেইটো জবটো হয় বেংকত জব হয় আপোনালোকে জানে প্ৰথমত আপোনালোকে কৈ দিছোঁ আপোনালোকে জানে হ'ব নেক্সট আৰু আপোনালোকক এটা ভিডিঅ' আনি দিম যদি ভিডিঅ'টো চাই ভাল পায় আৰু লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো আপডেটবিলাক আপোনালোকে দিয়ে থাকিম আপোনালোকৰ সুবিধাৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ হ'ব নেক্সট আৰু এটা ভিডিঅ' আনিম